নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম ভাৰতীয় কোন? ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথমগৰাকী ভাৰতীয় কোন? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, দাদাভাই নৌৰোজী। মনত ৰাখিব, ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম ভাৰতীয়গৰাকী হৈছে দাদাভাই নৌৰোজী। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় জাতীয় কংগ্ৰেছ কোন বছৰত প্ৰতিষ্ঠা হৈছিল? ভাৰতীয় জাতীয় কংগ্ৰেছ কোন বছৰত অৰ্থাৎ কোন চনত প্ৰতিষ্ঠা হৈছিল? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, 1885 চনত। মনত ৰাখিব, 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে প্ৰত্যক্ষ ব্ৰিটিছ শাসনৰ অধীনত ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, লৰ্ড কেনিং। মনত ৰাখিব, প্ৰত্যক্ষ ব্ৰিটিছ শাসনৰ অধীনত ভাৰতৰ প্ৰথম ভাইচৰয় আছিল লৰ্ড কেনিং। নেক্সট কুৱেশ্যনটিত আছে কোনটো পৰিঘটনাৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ব্ৰিটিছ চৰকাৰে ভাৰতৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণ ল'লে? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, দ্য ৰিভল্ট অফ 1857, অৰ্থাৎ 1857 চনত হোৱা বিদ্ৰোহৰ পিছত। নেক্সট কুৱেশ্যনটিত আছে 1857 চনৰ ভাৰতীয় বিদ্ৰোহৰ সময়ত শেষ মোগল সম্ৰাট কোন আছিল? 1857 চনৰ ভাৰতীয় বিদ্ৰোহৰ সময়ত শেষ মোগল সম্ৰাট কোন আছিল? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, দ্বিতীয় বাহাদুৰ শাহ। মনত ৰাখিব, 1857 চনৰ ভাৰতীয় বিদ্ৰোহৰ সময়ত শেষ মোগল সম্ৰাট আছিল দ্বিতীয় বাহাদুৰ শাহ। নেক্সট কুৱেশ্যনটিত আছে 1757 চনত পলাচী যুদ্ধ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কোন ভাৰতীয় শাসকৰ মাজত হৈছিল? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, চিৰাজ উদ্দৌলা। মনত ৰাখিব, পলাচী যুদ্ধ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু চিৰাজ উদ্দৌলাৰ মাজত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, জৱাহৰলাল নেহেৰু। মনত ৰাখিব, স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহেৰু। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় স্বাধীনতা আইনখন ব্ৰিটিছ সংসদে কোন বছৰত গৃহীত কৰিছিল? ভাৰতীয় স্বাধীনতা আইনখন ব্ৰিটিছ সংসদে কোন বছৰত গৃহীত কৰিছিল? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, 1947 চনত। কুৱেশ্যনটিত আছে ব্ৰিটিছ নিমকৰ বিৰুদ্ধে নাগৰিক অবৈধতাৰ উল্লেখযোগ্য কাৰ্য চল্ট মাৰ্চৰ নেতৃত্ব কোনে কৰিছিল? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, মহাত্মা গান্ধীয়ে। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় শাসন ব্যৱস্থাৰ কোনটো দিশ পুনৰ নিৰীক্ষণ কৰিবলৈ 1927 চনত চাইমন কমিশ্যন নিযুক্তি দিয়া হৈছিল? ভাৰতীয় শাসন ব্যৱস্থাৰ কোনটো দিশ পুনৰ নিৰীক্ষণ কৰিবলৈ 1927 চনত চাইমন কমিশ্যন নিযুক্তি দিয়া হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, কনষ্টিটিউশ্যনেল ৰিফৰ্মছ, অৰ্থাৎ সংবিধান সংশোধনী কৰিবৰ বাবে। নেক্সট কুৱেশ্যনটিত আছে স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, চক্ৰৱৰ্তী ৰাজাগোপালচাৰী। মনত ৰাখিব, স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল চক্ৰৱৰ্তী ৰাজাগোপালচাৰী আছিল। নেক্সট কুৱেশ্যনটিত আছে ভাৰতত নিম্নলিখিত
কোনখন ৰাজ্য সৰ্বাধিক চাহ উৎপাদনকাৰী ৰাজ্য অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি আসাম অৰ্থাৎ অসম মনত ৰাখিব ভাৰতৰ অসমত সৰ্বাধিক চাহ উৎপাদন কৰা হয় নেক্সট কোৱেশ্চনটিত আছে অসমৰ নিম্নলিখিত কোনখন জিলা এক সময়ত হাতীৰ দাঁতৰ খোদিত কৰাৰ বাবে বিখ্যাত আছিল অসমৰ নিম্নলিখিত কোনখন জিলা এক সময়ত হাতীৰ দাঁত খোদিত কৰাৰ বাবে বিখ্যাত আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি বৰপেটাত মনত ৰাখিব হাতীৰ দাঁত খোদিত কৰাৰ বাবে বৰপেটা বিখ্যাত আছিল নেক্সট কোৱেশ্চনটিত আছে 1935 চনৰ কোন তাৰিখে প্ৰথম অসমীয়া ছবি জয়মতী মুক্তি পাইছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 10 মাৰ্চ মনত ৰাখিব 1935 চনৰ 10 মাৰ্চ তাৰিখে জয়মতী মুক্তি পাইছিল ইয়াৰ লগতে আপোনালোকে জয়মতী ছবিখনত অভিনেত্ৰী হিচাপে কোনে অভিনয় কৰিছিল আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব নেক্সট কোৱেশ্চনটিত আছে ৰাম নৱমী গ্ৰন্থখন 1857 খ্ৰীষ্টাব্দত কোনে লিখিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ গুণাভিৰাম বৰুৱা ৰাখিব ৰাম নৱমী গ্ৰন্থখন গুণাভিৰাম বৰুৱাই লিখিছিল আৰু এই গ্ৰন্থখন 1857 খ্ৰীষ্টাব্দত লিখিছিল মনত ৰাখিব নেক্সট কোৱেশ্চনটিত আছে ৰাষ্ট্ৰীয় দাবী হিচাপে স্বৰাজ প্ৰথমে তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনে কৰিছিল ৰাষ্ট্ৰীয় দাবী হিচাপে স্বৰাজ প্ৰথমে তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনে কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি দাদাভাই নৌৰাজী মনত ৰাখিব স্বৰাজ প্ৰথমে দাদাভাই নৌৰাজীয়ে দাবী কৰিছিল কোৱেশ্চনটিত আছে কাক ভাৰতীয় বিপ্লৱৰ মাতৃ বুলি কোৱা হয় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ভিকাইজী কামা মনত ৰাখিব ভিকাইজী কামা ভাৰতীয় বিপ্লৱৰ মাতৃ হিচাপে গণ্য কৰা হয় কোৱেশ্চনটিত আছে তলৰ কোনে 1930 চনৰ এপ্ৰিল মাহত নিমখ আইন ভংগ কৰিবলৈ তাঞ্জোৰ উপকূলত পদযাত্ৰা আয়োজন কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ৰাজা গোপালচাৰী মনত ৰাখিব চি ৰাজা গোপালচাৰী অৰ্থাৎ চক্ৰৱৰ্তী ৰাজা গোপালচাৰীয়ে 1930 চনত এপ্ৰিল মাহত নিমখ আইন ভংগ কৰিবলৈ তাঞ্জোৰ উপকূলত পদযাত্ৰাৰ আয়োজন কৰিছিল কোৱেশ্চনটিত আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি এনি বেসাণ্ট মনত ৰাখিব ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী গৰাকী হৈছে এনি বেসাণ্ট